ৰঙালীৰ আগমনে অসমীয়া নৱবৰ্ষক স্বাগতম জনায়। ৰঙালীৰ আগমনৰ লগে লগে ৰঙীন ৰঙেৰে ৰঙিয়াল হৈ পৰে প্ৰতিজন অসমীয়াৰ দেহ মন। নসাজেৰে সৈতে জীপাল হৈ উঠে গছ লতিকাবোৰ। আদৰৰ বহাগীক আদৰিবলৈ ঠৌকি বা ঠৌ হৈ ৰয় চহা অসমীয়াৰ হৃদয়। বাপতি সাহোন ৰঙালী বিহুক আদৰিবলৈ প্ৰস্তুতি তুংগত উঠিছে ৰাজ্যবাসীৰ। ৰাজ্যৰ আকাশে বতাহে ৰঙালী বিহুৰ ব্যাপক প্ৰস্তুতি। ঠায়ে ঠায়ে আৰম্ভ হৈছে বিহু নাচ আৰু বিহু বাদ্যৰ আখৰা। জাগি ভকত গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগতো বিগত বছৰৰ দৰেই জাগি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আজিৰে পৰা অনুষ্ঠিত হৈছে বিহু নাচ আৰু বিহু বাদ্যৰ আখৰা। আনুষ্ঠানিকভাৱে এই 10 দিনীয়া আখৰাৰ উদ্বোধন কৰে মৰিগাঁও জিলাৰ সাংস্কৃতিক উন্নয়ন বিষয়া অংশুমান দত্তই। অনুষ্ঠানত অংশগ্ৰহণ কৰি শুভেচ্ছামূলক বক্তব্য আগবঢ়ায় মায়ং শিক্ষা খণ্ডৰ প্ৰাথমিক শিক্ষা বিষয়া লেখামণি হীৰাই। প্ৰশিক্ষক হিচাপে বিশ্বজ্যোতি চেতিয়া, মালা ডেকা আৰু জয়া ৰাণী ডেকাই অংশগ্ৰহণ কৰে। 10 দিনীয়াকৈ বিহু কৰ্মশালা আজি আৰম্ভণিৰ দিনতে আমাৰ যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। অনাগত দিনত ছাত্ৰ ছাত্ৰীৰ পৰিসৰ আৰু বৃদ্ধি হ'ব বুলি আমি আশাবাদী। আমি আচলতে বিহুটো কেনেকৈ উপস্থাপন কৰিব পাৰি, বিহুটো কেনেকৈ জন্মে কেনেকৈ বিহুটো আমি বিয়পাই তুলিব পাৰোঁ, সেই পৰিকল্পনাৰে আমি প্ৰতি বছৰে এইটো আমাৰ 15 নম্বৰ বছৰ আমি অতিক্ৰম কৰিছোঁ। এইবাৰ 16 নম্বৰ বছৰত ভৰি দিছোঁ। আমি প্ৰতি বছৰে এনেদৰে ছাত্ৰ ছাত্ৰীসকলক যুৱ প্ৰজন্মক বিহুৰ বাবে আকৰ্ষণ কৰিবলৈ আমি বিহু এনেকৈ কৰ্মশালাৰ আয়োজন কৰোঁ। কোন আহিছিলে প্ৰশিক্ষক এবাৰ? আমাৰ ইয়াতে আমি এটা কথা আমি লক্ষ্য কৰিছোঁ যে আমি প্ৰায় প্ৰতি বছৰে আমি একেখিনি গুৰুৰ দ্বাৰা আমি তেওঁলোকক শিক্ষা দিবলৈ চেষ্টা কৰিছোঁ। কাৰণ কিয় আমি নতুন শিক্ষাগুৰু আনি তেওঁলোকক শিক্ষা দিলে তেওঁলোকে কিছু শিকিবলৈ ৰৈ যায়। সেয়েহে আমি প্ৰায় আজি 5 বছৰমান হৈছে। 5 বছৰত আমি আমাৰ যি বিশ্বজ্যোতি চেতিয়া ছাৰ, মালা ডেকা আৰু জয়াৰাণী ডেকাৰ তত্ত্বাৱধানত ছাত্ৰ ছাত্ৰীসকলক আমি এই বিহু আখৰা শিকাবলৈ চেষ্টা কৰিছোঁ। বিহুলৈ মাজত মাত্ৰ কেইদিনমান থকা সময়তে সমগ্ৰ ৰাজ্যৰ লগতে বংশৰত দেখা গ'ল উদুলি মুদুলি পৰিৱেশ। কামৰূপৰ বংশৰত 8 দিনীয়াকৈ অনুষ্ঠিত হৈছে বিহু কৰ্মশালা। বংশৰ সমন্বয় যুৱ ঐক্য মঞ্চৰ উদ্যোগত অনুষ্ঠিত হৈছে এই 8 দিনীয়া কৰ্মশালা। বিশিষ্ট সমাজসেৱক কেশৱ কলিতাই ফিতা কাটি আনুষ্ঠানিকভাৱে এই কৰ্মশালাৰ উদ্বোধন কৰে। অঞ্চলটোৰ 2 শতাধিক নাচনী ঢুলীয়াক এই কৰ্মশালাত বিহু প্ৰশিক্ষণ দিয়া হয়। অসমৰ কেইবাগৰাকী সুদক্ষ ঢুলীয়া নাচনী প্ৰশিক্ষকে প্ৰশিক্ষণ প্ৰদান কৰে। অনুষ্ঠানৰ শেষত বাৰে ৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে। আজি অসমীয়া জাতিৰ বাপতি সাহোন বিহু আমাৰ সন্মুখত আহি পৰিছে আৰু এই বাপতি সাহোন বিহু আদৰাৰ বাবে অসমৰ চুকে কোণে আজি আমি দেখিবলৈ পাইছোঁ ঢোলৰ মাত, তালৰ মাত। সেয়েহে আমাৰ প্ৰত্যেকৰে মন আচলতে ডেকা হওক, যুৱক হওক বা কণ ভাইটি ভণ্টি হওক বা বয়সীয়া ব্যক্তিসকলক সকলোৰে মন আচলতে আজি নাচি উঠিছে। সেয়ে আজি মই পূব বংগৰ সমন্বয় যুৱ ঐক্য মঞ্চৰ উদ্যোগত আৰু সৌদ বংগ ৰাইজৰ সহযোগত উদযাপন হোৱা এই বিহু কৰ্মশালাত আচলতে উপস্থিত থাকিবলৈ পাই নিজৰ বিহু মনটো বিহু যেন লাগিছে। আমি অসমীয়া ৰাইজে আচলতে এই বিহুৰ যি সংস্কৃতি, এই বিহু সংস্কৃতিক আমি জীয়াই ৰাখিবই লাগিব। কাৰণ আমি জাতি জীয়াই ৰাখিবলৈ হ'লে ভাষা আৰু সংস্কৃতিক আমি জীয়াই ৰাখিব লাগিব। যিহেতুকে আমাৰ বিহু 3টি বিহু। আমি কাতি বিহু যাক আমি কঙালী বিহু বুলি কওঁ, মাঘ বিহু যাক ভোগালী বিহু বুলি কওঁ, আৰু বহাগ বিহু যাক আমি ৰঙালী বিহু বুলি কওঁ। এই সময়খিনিত আচলতে আমি প্ৰত্যেকে ৰঙত নাচি উঠোঁ। আমাৰ দুখীয়া সুখীয়া বুলি ইয়াতে কোনো চিন চাপ নোহোৱা হয়। ইয়াতে আপোনালোকে দেখিছে ইয়াতে কিমান কণ আচলতে ভণ্টিসকলে নাচৰ কাৰণে আহি উপস্থিত হৈছে। ইয়াতে কোনো মানে জাতিভেদৰ কথা আহি পৰা নাই। বিভিন্ন জাতি, বিভিন্ন ভাষা জনগোষ্ঠীৰ আচলতে কণ ভণ্টিসকলে আহি একত্ৰিত হৈ আমাৰ এই যিটো জাতীয় উৎসৱ, যিটো বাপতি সাহোন বিহু, এই বিহু একেলগে আমি উদযাপন কৰিম।
তাৰ বাবে আজি আচলতে আখৰা এইটো আচলতে আখৰা আৰম্ভ হৈছে আৰু 1 বহাগ অৰ্থাৎ 15 এপ্ৰিলৰ পৰা সমগ্ৰ অসমত আপোনালোকে দেখিব যে মানে আমাৰ বিহুৱে আমাৰ যিহেতুকে মাননীয় মুখ্যমন্ত্ৰী ইতিমধ্যে বিহুক গিনিজ বুক অফ ৰেকৰ্ডত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে। এই সমগ্ৰ অসমে আচলতে বিহুত নাচি উঠিছে আৰু আগন্তুক দিনতো আচলতে অসমীয়াই আৰু গৌৰৱ কৰিবলৈ সক্ষম হ'ব, যিহেতুকে আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে সমগ্ৰ অসমতে স্থান আগবঢ়াই লৈ যাব পাৰোঁ। তাৰ বাবে আচলতে মই আজি ইয়াতে উপস্থিত হ'বলৈ পাই নিজক ধন্য মানিছোঁ। পূব বংশৰ সমন্বয় যুৱক মঞ্চৰ উদ্যোগত আমি সদৌ বংশবাসীয়ে আমি 8 দিনীয়াকৈ কাৰ্যসূচী ৰাখিছোঁ বিহু কৰ্মশালা, যাতে কণ কণ ছাত্ৰ ছাত্ৰীসকলে বিহু কেনেকৈ পালন কৰোঁ, অসমীয়া জাতি কেনেকৈ বিহুটো দৰবাৰত আমি চিনাকি কৰি দিব পাৰোঁ, তাৰ উদ্দেশ্যে আমি কণ কণ ছাত্ৰ ছাত্ৰীৰ মানে শিকাৰ কাৰণে এটা পৰিৱেশ বনোৱাৰ চেষ্টা কৰিছোঁ পূব বংশৰ সমন্বয় যুৱক মঞ্চই। আৰু মুখ্যমন্ত্ৰীৰ সমষ্টিত যিহেতু আমাৰ তেওঁলোকে বিশ্বৰেখাত গঢ়াৰ প্ৰয়াস কৰিছে, সেই উদ্দেশ্যে আমি ইয়াৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলে আজি আমাৰ 200তকৈ অধিক, কাইলৈ কিন্তু আমাৰ 400 পাৰ হৈ যাব আজি, কাৰণ বহুত ছাত্ৰ ছাত্ৰীয়ে যিহেতু স্কুল খুলিছে, স্কুল খোলাৰ কাৰণে আহিব পৰা নাই, তো কাইলৈ আমাৰ 400তকৈ অধিক ছাত্ৰ ছাত্ৰী হ'ব। লাষ্ট যিদিনা 10 তাৰিখ হ'ব সেইদিনাখন আমাৰ বিদ্যাসাগৰক মাতা গৈছে আৰু দেৱলীনা ডেকা মাতা গৈছে। আমাৰ বংশৰ ৰাইজৰ উদ্যোগত আমি যিখিনি কণ কণ সৰু ল'ৰা ছোৱালী আমাৰ বিহু কৰ্মশালা সদায় নিউজ ডেস্ক ৰিপৰ্ট, ডি নিউজ আৰু ডি নৰ্থ ইষ্ট।